আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ 11 এছামিছৰ চেপ্টাৰ নাম্বাৰ 11 যাৰ নাম হৈছে অৰণ্য যাত্ৰা আৰু যিটো লেখক হয় অনুৰাধা শৰ্মা পূজাৰী বাইদেউ। তো এইটো ভিডিঅ'ত তুমি গোটেইখিনি এই পাঠৰ প্ৰশ্নোত্তৰ পাবা, লগতে অতিৰিক্ত কেইটামান প্ৰশ্ন ইয়াতে আলোচনা কৰা হ'ব যিখিনি আগন্তুক পৰীক্ষাৰ বাবে বহুতেই ইম্পৰ্টেণ্ট। চ' ভিডিঅ'টো একেবাৰে শেষলৈকে তুমি নিশ্চয় চাই থাকিবা। তো আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। এতিয়া চোৱা, ইয়াতে প্ৰতিটো চমু প্ৰশ্ন উত্তৰ দিয়া আছে। তো চমু প্ৰশ্ন উত্তৰ কি আছে? চমুকৈ উত্তৰ দিয়া। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? যে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। পল আৰু পাহি কোন কোন শ্ৰেণীত পৰে? পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পৰে। পলে কোনবোৰ কাম ছোৱালীৰ বাবে পাহিক কৈছিল? যে পলে বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি মচা আৰু সৰা কামবোৰ ছোৱালী মানুহৰ কাম বুলি পাহিক কৈছিল। লৰ্ড কাৰ্জন কোন? যে ভাৰতবৰ্ষই ইংৰাজ শাসনৰ অধীনত থকা কালত ইংৰাজৰ বিষয়া এসময়ত লৰ্ড কাৰ্জন ভাৰতৰ ভাইচৰয় আছিল। তাৰপিছত কি আছে? নেক্সট 2 নম্বৰ কুৱেশ্যনত কোৱা হৈছে যে ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল লিখা। যে ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি এদিন পাহিয়ে মাকক সুধিলে যে ল'ৰা আৰু ছোৱালীৰ কামবোৰ কেনে পৃথক কৰিলে বা কোনে পৃথক কৰিলে। পাহিৰ এই প্ৰশ্নৰ উত্তৰত মাকে ক'লে যে প্ৰত্যেক মানুহেই অৰ্থাৎ ল'ৰাই হওক বা ছোৱালীয়ে হওক নিজৰ প্ৰয়োজনীয় কামখিনি নিজে কৰিব পৰা হ'ব লাগে। নিজৰ প্ৰয়োজনীয় কামখিনি নিজে কৰি নজনা মানুহৰ পৰ নিৰ্ভৰশীল হৈ পৰে। ইয়াৰ দ্বাৰা সময়ত ঠগ খাব লগা পৰে। পৰ নিৰ্ভৰশীল মানুহক আন মানুহেও ঠগাব পাৰে। ডাঙৰ হ'লে তোমালোক যেতিয়া অকলশৰীয়া হ'বা তেতিয়া নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে অসুবিধা পৰিবা বুলিয়ে মই তোমালোকক এতিয়াৰ পৰা নিজৰ প্ৰয়োজনীয় কামখিনি নিজে কৰাৰ শিক্ষা দি আহিছোঁ। মানে কোনো কাম এনেকুৱা নহয় যে এইটো পুৰুষৰ কাম, এইটো মহিলাৰ কাম, বা এইটো ল'ৰা মানুহৰ কাম, এইটো ছোৱালী মানুহৰ কাম। কাম কামেই হয়। এতিয়া কাম আমি চব কামেই নিজে কৰিব লাগে শিকিব পাৰে। ল'ৰাই ভাত ৰান্ধিব জানিব লগা হ'ব পাৰে, বা ছোৱালীয়ে তেনেকৈ কৰ্মসংস্থানৰ কথা ভাবিব লাগে। ঠিক আছে, এতিয়া চোৱা নেক্সট কি আছে? প্ৰাকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? যে প্ৰাকৃতিৰ গছ লতা ফুল পাহিবোৰ বৰ প্ৰিয়। যে প্ৰাকৃতিৰ গছ লতা ফুল পাহিৰ বৰ প্ৰিয়। গছ লতাৰ প্ৰতিজোপা ৰং ভিন্ন, পাতৰ আকাৰ বেলেগ, আৰু এবিধ গছৰ লগত অন্য এবিধ গছ চেহেৰা মিল নাথাকে, অথচ ভিন ভিন ধৰণৰ গছে একেলগে থাকে। কলগছৰ কাষতে কাঁইটীয়া নেমু গছ থাকিলে নেমুৰ কাঁইটে কলজোপাক নিবিন্দে। প্ৰাকৃততে এই নিয়মবোৰ পাহিক সদায় গছ লতা আৰু প্ৰাকৃতিৰ প্ৰতি আকৃষ্ট কৰি আহিছে। 4 নম্বৰত কি আছে? কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকক কি উপদেশ দিছিল? যে পল আৰু পাহি কাজিৰঙা যাবলৈ লওঁতে মাক দেউতাক সিহঁতৰ কাষলৈ আহিল। সিহঁতক দেউতাকে শিক্ষকৰ লগ নেৰিবলৈ আৰু শিক্ষকৰ প্ৰতিটো কথা মানি চলিবলৈ উপদেশ দিলে। মাকে কাজিৰঙা অৰণ্যত বহুত শিকিবলগীয়া কথা আছে আৰু এইবোৰৰ যিমান পুৰণি শিকি বুজি আহিবলৈ আৰু লগত দিয়া বয় বস্তু ভালদৰে চম্ভালি ৰাখিবলৈ উপদেশ দিলে। মাক দেউতাকৰ উপদেশ শুনি পল আৰু পাহিয়ে দুয়োজনৰ ভৰি চুই আশীৰ্বাদ লৈ কাজিৰঙালৈ বুলি যাত্ৰা কৰিলে। 5 নম্বৰ কুৱেশ্যনত কি আছে? কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছে তেনেকেই কৰা। যে কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকেই কৰা। যে এই কথাষাৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰি লিখা, মানে বহলাই লিখা। যে কথাষাৰ বক্তা অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে এটা 50জনীয় দল আৰু তেওঁলোকৰ তত্ত্বাৱধায়ক হিচাপে কাজিৰঙাৰ উদ্যানৰ দৰ্শন কৰিবলৈ যোৱা কেইগৰাকীমান শিক্ষক শিক্ষয়িত্ৰী বাছ যাত্ৰা কৰাৰ সময়ত ভ্ৰমণৰ কাম কাজ নিয়াৰিকৈ চলোৱাৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা কাম পৰিচালনাৰ নেতা নেত্ৰীৰ পাতি দিলে। পাহি আৰু বিদিশাক ছাত্ৰ ছাত্ৰী গণনা কৰিবলৈ আৰু ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধাসমূহলৈ মন দিবলৈ দায়িত্ব দিলে। সৌৰভ আৰু আফতাবক খাদ্যৰ পেকেট আৰু পানীৰ বটল সমভাৱে বিতৰণ কৰাৰ দায়িত্ব দিলে। এই ক্ষেত্ৰত সৌৰভে আপত্তি দৰ্শাই পাহি আৰু বিদিশাক খাদ্য বিতৰণৰ দায়িত্ব দি পাহি আৰু বিদিশাক দিয়া দায়িত্ব সৌৰভে আৰু আফতাবে কৰিব বুলি প্ৰস্তাৱ দিলে।
ঠিক আছে, এতিয়া চোৱা সৌৰভ আৰু আফতাবক খাদ্যৰ পেকেট আৰু পানীৰ বটল সমভাৱে বিতৰণ কৰিব দিয়া হৈছিল। ঠিক আছে, মনত ৰাখিবা এইটো। আফতাবে সৌৰভৰ কথাত সন্মতি দিলে। সৌৰভ ল'ৰা আৰু ছোৱালীৰ মাজত কামৰ বিভাজন কৰাৰ কথাটো অংকৰ ছাৰ ৰঞ্জিত হাজৰিকাৰ খং উঠি উপৰোক্ত কথাষাৰ কৈছিল। লগতে ছাৰে কৈছিল যে ল'ৰা ছোৱালী বুলি কোনো কামৰ বিভাজন নাই, সকলোৱে সকলো কাম কৰিবৰ বাবে উপযুক্ত হ'ব লাগে। ঠিক আছে, যে পাহি আৰু বিদেশাই তেওঁলোকক দিয়া দায়িত্ব পালন কৰিবলৈ আপত্তি কৰা নাই। তেওঁলোকে খাদ্য বিতৰণ কৰিবলৈ সক্ষম, কিন্তু তোমালোকে এটা কাম পাৰিলে আনটো নোৱাৰা, অৰ্থাৎ পাহি আৰু বিদেশাই তোমালোকতকৈ দুৰ্বল। ছাত্ৰ এনে ব্যাখ্যাত লাজ পাই সৌৰভ আৰু আফতাবে ভাগ পৰা দায়িত্ব পালন কৰিবলৈ সন্মতি দিলে। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 6ত কি আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আৰু আফতাবক কি বিপদত পৰিছিল, এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল লিখা। যে কাজিৰঙা ভ্ৰমণলৈ যোৱাৰ ছাত্ৰ ছাত্ৰীৰ দলটোৱে কাজিৰঙা পাই ধুনীয়া প্ৰাকৃতিক পৰিৱেশ পূৰ্ব নিৰ্ধাৰিত আৱাসত আশ্ৰয় ল'লে। দুপৰীয়া খাই বৈ উঠাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষকে জিৰণি ল'বলৈ কৈ তেওঁলোককো জিৰণি ল'বলৈ গ'ল। বাকীবোৰ ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ বিচনাত শুই পৰিল যদিও পল, আফতাব আৰু সৌৰভে এই সময়ত বাহিৰত ওলাই গৈ এখন মেটেকাৰ ভৰা বিলৰ পাৰত উপস্থিত হ'ল। তাত এখন নাও দেখা পাই সেইখনত উঠি বঠা মাৰি নাওখন পানীৰে আগুৱাই লৈ গ'ল। এনে সময়তে নাওখনৰ তলৰ এটা ফুটুকাৰে নাৱৰ পানীত সোমাবলৈ ধৰাটো আফতাবৰ চকুত পৰিল। এই ঘটনাত আসন্ন বিপদৰ সন্মুখীন হৈ তিনিও বিব্ৰত হৈ পৰিল আৰু আমাক বচোৱা বচোৱা বুলি চিঞৰিবলৈ ধৰিলে। সিহঁতৰ চিলৰ বিলত জাকৈ মাছ ধৰিবলৈ যোৱা ছোৱালী কেইজনমানে শুনিলে আৰু সিহঁতৰ এই আসন্ন বিপদৰ পৰা ৰক্ষা কৰি ভৱিষ্যতে দুঃসাহসজনক কামত ভৰি নিদিবলৈ সকিয়ানি দি থৈ গ'ল। 7 নম্বৰত কি আছে চোৱা, শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শন কাৰ্যসূচীত কিয় বাতিল কৰিব খুজিছিল, ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা। যে শিক্ষক শিক্ষয়িত্ৰীসকলে বান্ধি দিয়া নিয়ম তথা অনুশাসন ভংগ কৰি বিলৰ পানীত ঘটা নাও দুৰ্ঘটনাৰ পৰা কথামপি প্ৰাণ ৰক্ষা পৰা পল, আফতাব সৌৰভৰ মুখৰ পৰা দুৰ্ঘটনাৰ সম্বেদ সকলো বৃত্তান্ত শুনাৰ পিছত শিক্ষক শিক্ষয়িত্ৰীয়ে সকলো সিহঁতক একো বেয়া কথা নকৈ সিহঁতে সেইদিনা আবেলি ভ্ৰমণৰ পৰা বিৰত ৰাখি বাকীবোৰ আবেলি ভ্ৰমণলৈ ওলাই গ'ল আৰু পলহঁতে বিচনাতে আশ্ৰয় ল'লে। নিশা সকলোৱে ভাত খোৱাৰ আগে আগে ভ্ৰমণৰ পৰা ঘূৰি আহি বাছৰ পৰা নামিল। তাৰপিছত ভাত খোৱাৰ পৰত সকলো উদ্দেশ্য কৰি হাজৰিকাৰ ছাৰে ঘোষণা কৰিলে যে আমি আজি সকলোৱে আনন্দ কৰিলোঁ, যদি দুখৰ খবৰ এটা তোমালোকে এতিয়া জনাম। যে মানে এতিয়ালৈকে আমি আনন্দ কৰিলোঁ, এতিয়া এটা দুখৰ কথা শুনাম। যে এই দুখজনক কথাটো হ'ল আমাৰ 3জন ছাত্ৰই আমাক অৱমাননা কৰাৰ লগতে বিদ্যালয়খনকো বদনামী কৰিব খুজিছিল। যদিও ভাগ্যক্ৰমে আমি আটাই এই বদনামৰ পৰা হাত সাৰিবলৈ সক্ষম হ'লোঁ, সেয়ে আমি কাইলৈ অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছোঁ আৰু উভতি যাব খুজিছোঁ। এই ঘোষণাত সকলোৱে স্তব্ধ হৈ পৰিল আৰু এনে সময়তে পাহিয়ে থিয় হৈ ক'লে যে ছাৰ, দুখী ছাত্ৰ 3জনৰ বাবে দুখ নকৰা ছাত্ৰ ছাত্ৰীসকলৰ শাস্তি পোৱা অনুচিত। সেইটো দুখী 3জনক ভ্ৰমণলৈ নগৈ বাকী সকলো ভ্ৰমণৰ সুযোগ দিয়া উচিত। পাহিৰ প্ৰস্তাৱক সকলোৱে শলাগিলে। থিয় হৈ পলেও এই কথাত সন্মতি দিলে যে ছাৰ, তেতিয়া সিদ্ধান্ত নিদি খোৱা বোৱাৰ পিছত সিদ্ধান্ত জনাম বুলি ক'লে। পিছত সকলোৱে খাই বৈ উঠি বাৰান্দাত মিলিত হোৱা সময়তে ছাৰে ক'লে যে ইয়াৰ পৰা গৈ সকলোৱে কালিৰ দুৰ্ঘটনা সম্বন্ধে এখন ৰচনা লিখিব লাগিব আৰু সকলোৱে সন্মতি জনালে আৰু পিছদিনা সকলোৱে অৰণ্য ভ্ৰমণৰ বাবে পুৱা সাজু হ'বলৈ ক'লে। পলহঁতে একে কাম আৰু নকৰিব বুলি ক'লে আৰু অৰণ্য ভ্ৰমণ যাবলৈ দিয়াৰ বাবে ছাৰক ধন্যবাদ জনালে। ঠিক আছে, তো চোৱা, ক'ৰবাত আমি পিকনিকত গ'লে সেই বেছি উস্তাদি মাৰিব নালাগে। আমাৰ শিক্ষকে যেনেকৈ কয় আমি তেনেকৈ থাকিব লাগে। ঠিক আছে, যে বিপদ কেতিয়া ক'ৰ পৰা আহে আমি গম নাপাওঁ, সেই শিক্ষকে কোৱাৰ দৰে অকণমান সতৰ্কতা অৱলম্বন কৰি চলিব লাগে। 8 নম্বৰ প্ৰশ্নত কি কৈছে, মহিচন্দ্ৰ মিৰি কোন, কাজিৰঙাৰ বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁৰ কেনে ভূমিকা লৈছিল লিখা। যে মহিচন্দ্ৰ মিৰি কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া আছিল। এইজন বিষয়াই আমেৰিকা যুক্তৰাষ্ট্ৰত থকা চিৰিয়াখানালৈ কাজিৰঙাৰ এশিঙীয়া গড় পঠাই দিছিল। এই ঘটনাৰ পৰা কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল এই কথা জগতত প্ৰচাৰ হৈছিল। সেয়ে মহিচন্দ্ৰ মিৰিক বিশ্বৰ মানচিত্ৰৰ কাজিৰঙাৰ চিনাকি কৰি দিয়া প্ৰথমজন ব্যক্তিৰ মৰ্যাদা দিয়া হৈছিল। 9 নম্বৰ প্ৰশ্নত কি কৈছে, যে নিগনি চিকাৰীৰ প্ৰাকৃতিক নাম কি,
তেওঁ কাক প্ৰথমে কাজিৰঙা গড় দেখুৱাইছিল? যে নিগনা চিকাৰীৰ প্ৰকৃত নাম বাপিৰাম হাজৰিকা। তেওঁ প্ৰথমে লৰ্ড কাৰ্জনৰ পত্নী লেডী মেৰী কাৰ্জনক কাজিৰঙা গড় দেখুৱাইছিল। কাজিৰঙালৈ যাত্ৰা কৰিবলৈ কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰাইছিল বা কৰিছিল। যে শিক্ষাৰ্থীসকলে কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিছিল সেইবোৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিভিন্নজনে নিজৰ নিজৰ ভ্ৰমণৰ অভিজ্ঞতা আৰু হৃদয়ৰ উপলব্ধি বৰ্ণনা কৰিছিল। অৱশ্য প্ৰথমে শিক্ষকেই ছাত্ৰ ছাত্ৰীসকলক এই যাত্ৰাৰ পৰা পোৱা তিনিটা প্ৰধান শিক্ষা কোনোবাই ক'ব পাৰিবনে বুলি সমূহীয়া প্ৰশ্নৰ অৱতাৰণা কৰিছিল। ইয়াৰ উত্তৰত পাহিয়ে ক'লে, এই ভ্ৰমণে আমাক শিক্ষা দিলে যে নিজে কৰিব পৰা কামৰসমূহ নিজে কৰিব লাগে আৰু এই কামসমূহ আনে কৰি দিব বুলি বাট চাই থাকিব নালাগে। বিদিশাই গছক জীৱ জন্তু আৰু মানুহক বন্ধু আৰু গছ নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে বুলি উপলব্ধি কৰাৰ কথা ক'লে আৰু পলে তাৰ অভিজ্ঞতা জনালে যে ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নাই, ল'ৰা আৰু ছোৱালী উভয়ে সমান। আমাক জাকৈয়া ছোৱালীকেইজনী উদ্ধাৰ নকৰা হ'লে কাজিৰঙাই চাব নোৱাৰিলোহেঁতেন। তাক শুনি আফতাবে সি লাভ কৰা শিক্ষাৰ ভিত্তিত ক'লে যে আত্মৰক্ষা কৰিব নাজানিলে য'তে ত'তে মৰৰ সাহস দেখুওৱা মূৰ্খৰ কাম। মানে যদি তুমি সেল্ফ ডিফেন্স নাজানা বা আত্মৰক্ষা কৰিব নোৱাৰা তেতিয়াহ'লে য'তে ত'তে গৈ কিনে উস্তাদি মাৰিব নালাগে। কথাটো এনেকুৱাই যে সিহঁত দুটাৰ কথাৰ ভিত্তিত সৌৰভে ক'লে যে দলীয়ভাৱে কৰাবলৈ গ'লে অনুশাসন শৃংখল মানি চলাটো আটাইতকৈ জৰুৰী কথা। ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰবোৰ শুনি শিক্ষকসকলে সন্তুষ্ট লাভ কৰিলে আৰু ভ্ৰমণ যে পাঠ্যপুথিয়ে দিব নোৱাৰে জ্ঞানো ছাত্ৰ ছাত্ৰীক দিব পাৰি সেয়াও ব্যক্ত কৰিলে। এতিয়া চাওঁ কেইটামান ভাষা বিষয়ক প্ৰশ্ন। যে কি আছে বাক্য ৰচনা কৰা। ককাই ভনী, যে কমল আৰু কল্যাণীৰ মাজৰ সম্পৰ্কটো আপোন ককাই ভনীৰ সম্পৰ্ক। টুলুং ভুলুং, যে টুলুং ভুলুং নাৱেৰে যাত্ৰা কৰা অনুচিত। চিঞৰ বাখৰ, যে অনৰ্থক চিঞৰ বাখৰে ঘৰৰ পৰিৱেশ অসুস্থ কৰি তোলে। মানুহ দুনু, যে ঠাণ্ডা ইমান বেছি হৈছে যে ৰাস্তা ঘাটত মানুহ দুনু নোহোৱা হৈছে। তিতিবুৰি, যে বৰষুণত তিতিবুৰি প্ৰশান্তই নিজৰ ঘৰ পালেহি। এতিয়া চোৱা মূৰ্ধন্য কিয় হৈছে আমাৰ লিখিব লাগে। যে অৰণ্য, যে ৰৰ পাছত থকা বাবে দন্তন মূৰ্ধন্য হয়। ইয়াতেও অৰ্পণ, ইয়াতে ৰেফ আছে, ৰেফ মানে কি ৰৰ পাছত প বৰ্গৰ থকাৰ কাৰণে ইয়াতে কি হৈছে যে ৰৰ পাছত প বৰ্গৰ পৰা প বৰ্ণ থকা বাবে ইয়াতে দন্তন হৈছে। ঠিক আছে, দন্তন মূৰ্ধন্য হৈছে, এইটো মূৰ্ধন্য হ'ব, এইটো দন্তন নহয়। কণ্ঠ, যে ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্তন মূৰ্ধন্য হয়। ৰৰ পিছত থাকিলে দন্তন মূৰ্ধন্য হয়। ঠিক আছে, তাৰপিছত কি আছে ৰৰ পিছত আছে কাৰণে দন্তন মূৰ্ধন্য হৈছে। ইয়াতে কি আছে এই ৰেফ আছে, তাৰমানে ৰ বৰ্গৰ পিছত আছে আৰু প বৰ্গৰ পিছত আছে বাবে দন্তন মূৰ্ধন্য হৈছে। এতিয়া চাম আমি কেইটামান অতিৰিক্ত প্ৰশ্ন। তো চোৱা, অৰণ্য যাত্ৰা পাঠটোত লেখিকা কোন? অনুৰাধা শৰ্মা পূজাৰী। পাহিৰে যোৱা তিনিদিনমান ধৰি গাত তত নাই হোৱাৰ কাৰণ কি? যে বিদ্যালয় গৰমৰ বন্ধৰ প্ৰথম সপ্তাহতে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অৰণ্যলৈ নিয়াৰ কথা শিক্ষক শিক্ষয়িত্ৰীয়ে সকলোৱে কোৱাৰ বাবেই অষ্টম শ্ৰেণীৰ ছাত্ৰী পাহিৰ আনন্দ আৰু উৎকণ্ঠৰ গাত তত নাইকিয়া হৈছে। পাহি আৰু পল কোন? পাহি আৰু পল আপোন ককাই ভনী। পল নৱম শ্ৰেণীত আৰু পাহি একেখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। পাহিয়ে অৰণ্য যাত্ৰা কৰোঁতে ডাঙৰ বেগটো কি বস্তু লৈ গৈছিল? যে পাহিয়ে তাইৰ ডাঙৰ বেগটোত এখন সৰু টোকা বহী, কাপোৰ, আৰামদায়ক জোতা, টুপি, পাতল গামোচা, প্ৰাথমিক চিকিৎসাৰ ঔষধ, টৰ্চ লাইট, কপাহী কাপোৰ, কলম আদি বস্তু ভৰাই লৈ গৈছিল। শিক্ষকসকলে পাহি আৰু বিদিশাক কি দায়িত্ব দিছিল? যে শিক্ষকসকলে পাহি আৰু বিদিশাক বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু সকলো অসুবিধাসমূহ মন কৰিবলৈ দায়িত্ব দিছিল। সৌৰভ আৰু আফতাব কোন শ্ৰেণীৰ ছাত্ৰ আছিল? সৌৰভ আৰু আফতাব নৱম শ্ৰেণীৰ ছাত্ৰ আছিল। শিক্ষকসকলে সৌৰভ আৰু আফতাবক কি দায়িত্ব দিছিল? যে শিক্ষকসকলে সৌৰভ আৰু আফতাবক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোকে সমানে বিতৰণ কৰাৰ দায়িত্ব দিছিল। শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ কামবোৰ ভগাই দিওঁতে কোনে আপত্তি কৰিছিল? যে শিক্ষকসকলে কামবোৰ ভগাই দিওঁতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভগাই দিওঁতে সৌৰভে আপত্তি কৰিছিল। সৌৰভে কৰা আপত্তিৰ কোনে সমৰ্থন কৰিছিল? সৌৰভে কৰা আপত্তিৰ আফতাবে সমৰ্থন কৰিছিল। সৌৰভ আৰু আফতাবৰ আপত্তিৰ উত্তৰত অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে কি কৈছিল? যে সৌৰভ আৰু আফতাবৰ আপত্তিৰ উত্তৰত ৰঞ্জিত হাজৰিকা ছাৰে কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকে কাম ভাগ কৰি দিয়া হৈছে তেনেকেই কৰিবলৈ কৈছিল। বিজ্ঞান শিক্ষয়িত্ৰীগৰাকীৰ নাম কি আছিল? যে বিজ্ঞান শিক্ষয়িত্ৰীগৰাকীৰ নাম মালিকা বাইদেউ আছিল। কোনে বায়ুত থকা এঙাৰ গেছ সেৱন কৰি অম্লজান বায়ুত এৰি দিছিল? যে গছ আৰু বহু জীৱ বায়ুত থকা এঙাৰ গেছ সেৱন কৰি অম্লজান বায়ুত এৰি দিয়ে। শৰীৰ সুস্থ ৰাখিবলৈ হ'লে আমাক কিমান শতাংশ অম্লজান লাগে? যে অতি কমে 35% অম্লজান লাগে, 35% অম্লজান লাগে। দুপৰীয়া খোৱাৰ সময় ছাত্ৰ ছাত্ৰীসকলে শাৰীৰ পথত
কোনে সহায় কৰিছিল যে দুপৰীয়া খোৱা বোৱাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে শাৰী পাতত পাহি আৰু বিধি খাই সহায় কৰিছিল নাৱৰ পৰা কোনে পানীত পৰিছিল যে নাওখনৰ পৰা পল আৰু সৌৰভে পানীত পৰিছিল তাৰপিছত কি আছে যে পানীত পৰা পল আৰু সৌৰভক আফতাবক কোনে উদ্ধাৰ কৰিছিল যে জাকৈৰে বিলত মাছ মাৰিবলৈ যোৱা জাকৈয়া ছোৱালীকেইজনে পানীত পৰা পল আৰু সৌৰভৰ আৰু আফতাবক উদ্ধাৰ কৰিছিল ঠিক আছে তো এইটো ভিডিঅ'ত আমি কি কৰিলো এইটো ভিডিঅ'ত তুমি শিকিলা যে ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ 11 যাৰ নাম হৈছে অৰণ্য যাত্ৰা এই অৰণ্য যাত্ৰা যেটো লিখিছে কোনে অনুৰাধা শৰ্মা পূজাৰীয়ে তো এই গোটেইখিনি আমি ইয়াতে কি কৰা হ'ল আজিৰ এইটো ভিডিঅ'ত কি কৰা হ'ল গোটেইখিনি পাঠভিত্তিক প্ৰশ্নোত্তৰ লগতে অতিৰিক্ত প্ৰশ্নোত্তৰ আলোচনা কৰা হ'ল আশা কৰো গোটেইখিনি বস্তু ধুনীয়াকৈ বুজি পাইছা সো ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনটো দবাই দিবা আকৌ লগ পাম পৰৱৰ্তী কোনো এটা ভিডিঅ'ত ধন্যবাদ